মৈৰাবাৰী এম বাজাৰৰ সন্মুখত থকা কমট্ৰন কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানত নামভৰ্তি চলি আছে। অলপতে মৈৰাবাৰীত উদ্বোধন হোৱা কমট্ৰন কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠানে শৈক্ষিক মহল তথা ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। এই অনুষ্ঠানত গুণগত শিক্ষা প্ৰদান কৰিবলৈ অভিজ্ঞ সম্পন্ন শিক্ষক শিক্ষয়িত্ৰী আৰু যথেষ্ট কম্পিউটাৰৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক ছাত্ৰ ছাত্ৰীক সম্পূৰ্ণ গুৰুত্ব দিয়াৰ লগতে সময়মতে কিমান শিক্ষা লাভ কৰিলে তাৰো খতিয়ান লোৱা হয়। এই প্ৰতিষ্ঠানত উপলব্ধ পাঠ্যক্ৰমসমূহ হ'ল CCA, DCA, ADCA, PG, DCA, GST, টেলি, গ্ৰাফিক ডিজাইনিং, DTP ইত্যাদি। বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব তেওঁলোক নামভৰ্তি মাচুলত 50% ৰেহাই দিয়া হ'ব। ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাক 9706841540 যোগাযোগ কৰিবৰ বাবে ডক্টৰ ৰাব্বুল আহাদ ডাঙৰীয়াই অনুৰোধ জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ডক্টৰ ৰাব্বুল আহাদ আৰু পোনপ্ৰথমে মই ৰমজান মাহৰ সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি প্ৰায় দুমাহ আগতে মৈৰাবাৰীত কমট্ৰন কম্পিউটাৰ এডুকেশ্যন প্ৰতিষ্ঠান এটা স্থাপন কৰিছিলোঁ আৰু ইতিমধ্যে যথেষ্টখিনি ষ্টুডেণ্টে আমাৰ এই অনুষ্ঠানত এডমিশ্যন লৈছে আৰু আমাৰ ইয়াত প্ৰায় 10টামান কম্পিউটাৰ ছিষ্টেম আছে। তো এটা গ্ৰুপত আমি 10জনকৈ ছাত্ৰ পঢ়াওঁ আৰু এই 10জন ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ আমি 2জন ফেকাল্টি এনি টাইমতে আমি কৰ্মৰত কৰি ৰাখিছোঁ আৰু এজন ফেকাল্টি আমাৰ জইন কৰি আছে কাইলৈৰ পৰা। আৰু যিহেতু এতিয়া এডমিশ্যনৰ ছিজন চলি আছে, মেট্ৰিকৰ পৰীক্ষা শেষ হৈছে আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'বলৈ ওলাইছে, গতিকে আমি এডমিশ্যনতো আমি এডমিশ্যন ফিজৰ ওপৰত 50% ডিছকাউণ্ট ৰাখিছোঁ আৰু আমাৰ ইয়াত CCA, DCA, PGDCA, এডভান্স ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, তাৰপিছত GST, টেলি, গ্ৰাফিক ডিজাইন এইবোৰ কোৰ্চ আমি আৰম্ভ কৰিছোঁ আৰু এইবোৰ কোৰ্চৰ কাৰণে আমি চেষ্টা কৰি আছোঁ যাতে কোৱালিটি এডুকেশ্যন আমি দিব পাৰোঁ। 1-to-1 ইণ্টাৰেকশ্যন আমি ষ্টুডেণ্টৰ লগত কৰি আছোঁ আৰু আমি এইটো সদায় নজৰ ৰাখি আছোঁ যে প্ৰত্যেকজন ষ্টুডেণ্টে শিকিছে নে নাই। গতিকে আমি চেষ্টা কৰি আছোঁ এটা কোৱালিটি এডুকেশ্যন দিবলৈ। সকলো ৰাইজক মই অনুৰোধ জনাম যে আপোনালোকেও আমাৰ এই চেষ্টাত সহযোগ কৰক। এইখিনি কৈ মই আপোনালোকৰ ওচৰত অনুৰোধ জনাম। মই ইয়াত এমাহ ধৰি কম্পিউটাৰ ক্লাছ কৰি আছোঁ আৰু ইয়াত কম্পিউটাৰ ক্লাছ এমাহ হ'ল আমাৰ আৰু ইয়াৰ পৰা আমি শিকিছোঁ। প্ৰথমতে আমাক ছবিয়ক আঁকোৱা শিকাইছে। ইয়াৰ পিছত নোটপেডত টাইপিং কৰা শিকাইছে। তাৰপিছত MS Word, এতিয়া MS Word কৰি আছোঁ। আমি বহুতখিনি শিকিবলৈ পাইছোঁ। কম্পিউটাৰ আমাৰ শিকিব লাগে, কম্পিউটাৰ বহুত দৰকাৰ। আমি আগৰ পৰা বিচাৰিছিলোঁ যাতে এটা কম্পিউটাৰ চেণ্টাৰ আমাৰ ইয়াত হয়। গতিকে ছাৰে যেতিয়া ইয়াত চেণ্টাৰ খুলিছে তেতিয়া আমি চবকে লৈ আমাৰ মনত বিৰাট ভাল লাগিছে। আমি এটা কম্পিউটাৰ চেণ্টাৰ পাইছোঁ আমাৰ ঘৰৰ ওচৰতে, গতিকে আমি বহুত শিকিবলৈ পাইছোঁ। সেইকাৰণে আমি ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাক 2জন টিচাৰে শিকায়। আমি এটা গ্ৰুপত 7জন আছোঁ, 7জনকৈ ক্লাছ কৰোঁ, 2জন টিচাৰ থাকে শিকায় আমাক ভালদৰে। আমি বহুত শিকিবলৈ পাইছোঁ। আমাৰ মৈৰাবাৰীত এই কম্পিউটাৰ ক্লাছখন খুলি আমাৰ বহুত সহায় হৈছে, কিয়নো আমাৰ আগতে মৈৰাবাৰীত ভাল এটা কম্পিউটাৰ ক্লাছ কৰিবলৈ প্ৰয়োজন আছিল। ছাৰে আমাৰ